ফেচবুকত বেংক ছেটআপ কেনেকৈ কৰিব লাগে চাওক ছেটআপটো আহিছে আজি মই এইটো বেংক ছেটআপ কৰিম এই দাদাজনৰ দাদা আপুনি ক'ত পাইছে দাদা বৰাগাঁও গুৱাহাটী আপোনাৰ গুৱাহাটী গড়চকৰ ওচৰত না গড়চুকৰ অলপ আগতে পায় আপোনাৰ চকটো আমাৰ তাৰপিছত গড়চুকটো পায় আৰু এইটো আপুনি যে ট্ৰাই কৰিছে আগতে এই বেংক ছেটআপটো এইটো বেংক ছেটআপ আগতে এবাৰ ট্ৰাই কৰিছিল আপুনি মোৰ ভিডিঅ' চাই নেকি দুবাৰ কৰিছোঁ তাৰপিছত নোৱাৰিল না নাই নোৱাৰিল এড টেক্সলৈকে গৈ কেনে তাৰপিছত নোৱাৰিল হয় এতিয়া চাওক দাদাই মানে এড টেক্সলৈকে গৈছে তাৰপাছত নোৱাৰে এতিয়া নোৱাৰা কামটোতো আপোনালোকে জানে মই কৰোঁ আৰু মই কৰিব পাৰিম নে নোৱাৰিম পাৰিব সেইটো কাৰণে আহিছোঁ আপোনাৰ তো এতিয়া মই দাদাজনে গড়চকৰ পৰা আহিছে এই কামটো মই কৰিম আপোনাক মই সকলোকে দেখাই দি আছোঁ কেনেকৈ কৰিম চাওক ইয়াতে এই পান কাৰ্ডত যিটো নাম আছে দাদাৰ ইয়াত মই বহালোঁ ঠিক আছে এতিয়া মই চাওক ইয়াতে নামটো বহাব যিসকলে নাম বহাব নাজানে এতিয়া নামটো আপোনাৰ পান কাৰ্ডৰ নাম যিটো আছে চাপ'জ যেনেকৈ নাম শিৱা মাৰাক ওপৰত শিৱা লিখিব ইয়াত মাৰাক ইয়াত বহি গৈছে কি উঠাব নোৱাৰিম জানে এইটো মানে এবাৰ দাদাই মানে ছেটআপ কৰিছে যে হয় না সেইকাৰণে ইয়াত বহি গৈছে সেইকাৰণে আপোনালোকে সাৱধান হ'ব এবাৰ যদি কৰে এইটো বহি যায় পিছত এইটো কিন্তু আৰু উঠাব নোৱাৰিব গতিকে এই বস্তুটো আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া মই আপোনাক এই ছেটটো মই কৰি দেখাম বেংক ছেটটো সম্পূৰ্ণ একদম স্কিপ নকৰিব এইটো বহাল নাম বহাল ফাৰ্ষ্ট নেম লাষ্ট নেম মিডিল নেমটো ইয়াত নবহাবা মিডিল নেমটো বহাবা অপশ্যন পিছত যিসকলৰ মিডিল নেম থাকে ইয়াত নহয় নেক্সট ষ্টেপৰ পিছত যদি চাব শিৱা মাৰাক যদি কিবা মিডিল নেম যদি কিবা কুমাৰ চুমাৰ থাকিলে সেইটো ইয়াত নবহাব কিন্তু সেইটো বেলেগ নেক্সট ষ্টেপত বহাব লাগিব এতিয়া মই চাওক ডেট অফ বাৰ্থটো চাওক মিল খাব লাগিব ডেট অফ বাৰ্থটো এইটো বহাল কেনেকৈ ডেট অফ বাৰ্থ যদি কিবা ভুল হয় আপুনি কি কৰিব ইয়াত যাব আপোনাৰ যদি ইয়াত যদি ডেটটো যদি ভুল হয় ইয়াত যাব আপোনাৰ ডেট ভুল হ'লে কিবা এনেকৈ য'ত আপুনি যিমান চন এইটো বহাব যেনেকৈ কৰি এইটো চন বহালোঁ ডেটটো যেনেকৈ কৰি ইয়াতে 19 তাৰিখ 6 মাহ ইয়াতে 19 তাৰিখ জুন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন এই 6 মাহ এই 19 দিয়ে ছেট কৰিব এনেকৈ এইবাৰ কি কৰিম নেক্সট কৰিম এইটো নেক্সট এতিয়া চাওক নেক্সট কৰাৰ পাছত কি আহিল এনেকুৱা আহিল দেখা পাইছে এইটো আহিল এবাৰ এইটো মই কি কৰিম আৰু মই এতিয়া কি কৰিম নেক্সট কৰিম ইয়াত মানে মই নেক্সট কৰি আপোনাক মই দেখাই দি আছোঁ ৰ'ব এতিয়া নেক্সট কৰাৰ পাছত এইবিলাক আহিল চাওক ওপৰত নামটো আহিল যদি আপোনাৰ মিডিল নেম থাকে এই ইয়াতে মিডিল নেম চাব কুমাৰ থাকিলে কুমাৰ বহাব যিহেতু দাদা নাই শিৱা মাৰাক সেইকাৰণে মিডিল নেমটো ইয়াত নবহাম যদি আপোনাৰ থাকে আপুনি বহাব মিডিল নেম ইয়াতে মিডিল নেম তাতে নহয় প্ৰথমতে নবহাবা তাৰপিছত আপুনি কি কৰিব ইয়াত চাওক ডেট অফ বাৰ্থটো চাব মিলাই ল'ব সেইটোৱে এড্ৰেছটো মিলাই ল'ব আপোনাৰ ভিলেজ বহাব পোষ্ট অফিচ বহাব আৰু ডিষ্ট্ৰিক্ট বাছ এইখিনি এতিয়া তলত চাওক মই আপোনাক দেখাই দিছোঁ তলত যাব এনেকৈ তলত যাব মই কিয় মোবাইল নাম্বাৰটো হাইডকৈ ৰাখিম মানে এতিয়া যদি মোবাইল নাম্বাৰ থাকে এতিয়া আপুনি চাব চিটি হয় না ইয়াত চাওক চিটি আছে না চিটি আপোনাৰ চাওক এতিয়া চাওক কি বহাব চিটি আপোনাৰ যি হয় আপোনাৰ ডিষ্ট্ৰিক্ট যদি বঙাইগাঁও হয় আপুনি বঙাই বহাব গুৱাহাটী হ'লে গুৱাহাটী বহাব ষ্টেট কি হ'ব আছাম আপুনি এনেকৈ টাচ কৰিব যে ষ্টেট আমাৰ আছাম চাওক সকলোৰে বেলেগ যাৰ দিল্লী বহাবা যাৰ বিহাৰ বহাবা যাৰ যি ষ্টেট সেইটো বহাবা আমাৰ আছাম বহাই দিম এই জিপ পোষ্টাল যি মানে পিনক'ড আপোনাৰ পিনক'ড যিটো এড্ৰেছ আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ সেইটো পিনক'ডটো বহাব পোষ্টাল ক'ড মানে পিনক'ড বুজি পাইছোঁ মই কি কৈছোঁ তাৰপাছত ইয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো মই হাইডকৈ ৰাখিম অকণমান ৱেইট কৰিব ইয়াৰ পিছত মোবাইল নাম্বাৰটো আপুনি এড কৰিব যিটো আপুনি ফেচবুকত দিছে সেই নাম্বাৰটো আপুনি বহাব ইয়াত চাওক মোবাইল নাম্বাৰটো মই এতিয়া বহাইছোঁ এতিয়া আপুনি মোবাইলটা আপোনাৰ নাম্বাৰটো বহাব তাৰপিছত ইচ্ছা ইমেইল আছে ইমেইল এইটো তলত চাওক মেইল এই মেইলটো বহাব তাৰপাছত এই যে পান কাৰ্ডৰ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ পান কাৰ্ড যিটো এই পান কাৰ্ড এইটো বহাব লাগে পান কাৰ্ড নাম্বাৰটো ইয়াতে ঠিক আছে এতিয়া ইমেইলটো বহালোঁ ইমেইলটো বহাৰ পিছত আপোনাৰ এই যে পান কাৰ্ড যিটো ইমেইল আপুনি ফেচবুকত দিছে সেইটো ইমেইল বহাব এতিয়া এই পান কাৰ্ডৰ নাম্বাৰটো চাগে কেনেকৈ বহাব এইটো আপুনি কাটিব আকৌ পুৰণাটো ভুল হৈছে না এইটো ভুল হৈছে মানে কি এটা ভুল নহয় মানে এনেকুৱা হ'লে এনেকুৱা প্ৰব্লেম আহে গতিকে আপুনি এইটো কাটিব কেনেকৈ কাটিব ইয়াত টাচ কৰিব ইয়াত টাচ কৰি এই নতুনটো এইটো মানে আপোনাক বহাব লাগিব এতিয়া চাওক মই এতিয়া এইটো বহালোঁ আৰু এবাৰ পান কাৰ্ডটো ইয়াত মই বহালোঁ বহাই কিনে কি কৰিম মই টিক কৰিম এই যে টিকটো এইটো ইয়াত মই টিক কৰিম চাব ইয়াত চাওক মই এটা টিক কৰিম এইটো টিক কৰিম টিক কৰিম নেক্সট কৰিম এইটো নেক্সট কৰিলোঁ নেক্সট কৰি কি হয় আপোনাক দেখাই দি আছোঁ এইটো চাওক এইটো কৰাৰ পাছত আপুনি এইজন মানে যিহেতু এবাৰ দাদা বহাইছিল এইটো এবাৰ বহাইছিলে এতিয়া একাউণ্ট নম্বৰ যিহেতু একাউণ্ট নম্বৰ বহা নাই এতিয়া একাউণ্ট নম্বৰ বহাব ইয়াত কিন্তু আপোনাৰ চাওক আমি কি কৰিম এইটো এবাৰ কৰিছে যে আপুনি টিক কৰি এই যে লিংক পে আউট কৰিম যদি আপোনালোকৰ যদি এইটো যদি নাহে ইয়াত বেলেগ আহিব পাৰে কি আহিব তাতে IFC কোড আপোনাৰ IFC কোডটো বহাব আৰু আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই কিনে লিংক কৰিব কেনেকৈ লিংক কৰিব এইটো এনেকুৱা হ'ব এইটো মই ক্লিক কৰিলোঁ লিংকটো ক্লিক কৰোঁ না ইয়াৰ পিছত কি আহে চাওক দেখাই দিছোঁ এইটো আহে দাদা ইয়াতে আপুনি আটকিছিল নেকি ইয়াৰ পৰা কৰিব পৰা নাছিল না এতিয়া চাওক এতিয়া মই কি কৰিম এইটো এড টেক্সটো মই ইনফ ক্লিক কৰিম গল ঘূৰিব চাবা এতিয়া চাওক এইটো আহিছে নহয় এইবাৰ এতিয়া কি পাৰ হ'ব পাৰিম নে নপাৰিম মই পাৰিবা নিশ্চয় আপুনি কিয় পৰা নাই মই মানে আপোনাৰ নোৱাৰিলোঁ আপোনাৰ ভিডিঅ'টো ইয়াতে খতম হৈ গৈছিলে আগত যিটো আপুনি আপলোড কৰিছে তা বুজি পালে এতিয়া চাওক মই আপোনাক দেখাইছোঁ ইয়াৰ পিছত মই কি কৰিম এইটো কণ্টিনিউ কৰিম চাব আপুনি চাই থাকিব এইটো কণ্টিনিউ কৰিম চাওক
ইয়াত ভয় নাখাব এইবিলাক চৰি চামথিং ৰেট এইবিলাক ভয় নাখাব এই যে ইণ্ডিভিজুৱেল ইয়াতে ইয়াতো কৰিম নেক্সট কৰিম কৰিম ইয়াত চাওক নামটো বহি গ'ল ইয়াতে আপুনি চিটি আমাৰ ইণ্ডিয়া বহাম চিলেক্ট ওৱান ইণ্ডিয়া ইয়াত চাওক চিলেক্ট ওৱান ইণ্ডিয়া মই ইণ্ডিয়া বহাম আমাৰ ইণ্ডিয়া আছে তললৈকে যাব এইটো ইণ্ডিয়া এতিয়া নেক্সট কৰিম এইটো নেক্সট এই যে এড্ৰেছ যিসকলে এড্ৰেছ বহা নাই এড্ৰেছ বহাই দিব এতিয়া এড্ৰেছটো বহা আছে ভিলেজ পোষ্ট অফিচ ডিষ্ট্ৰিক্ট আপোনাৰ যদি এড্ৰেছ যদি বাইচাঞ্চ যাতে ভুল হৈ আছে যদি বহা নাই আপুনি ইয়াতে ভিলেজ পোষ্ট অফিচ ডিষ্ট্ৰিক্ট বহাব হৈ গ'ল যিহেতু এতিয়া বহা আছে মই নবহাম বাছ মই কি কৰিম নেক্সট কৰিম এইটো নেক্সট কৰিম এইটো 0% এইটো 0% দি কিনে নেক্সট কৰিম এইটো কাণ্ট্ৰি দিম এইটো কাণ্ট্ৰি আমাৰ আৰু ইণ্ডিয়া আমি ইণ্ডিয়া বহাম এইটো ইণ্ডিয়া চাওক মই ভাবিছোঁ এইটো ইণ্ডিয়া বহালোঁ নেক্সট কৰিলোঁ এইটো তলত যাম আমি ছিগনেচাৰ এইটো টিক মাৰ্ক কৰিম ইয়াত যাম এই যে কি আছে শিৱা মাৰাক এতিয়া মই এটা নামটো মই বহাই দিম এতিয়া চাওক মই নামটো বহাইলোতে শিৱা মাৰ্ক বহালোঁ এইটো ডেট কিনে এইটো আজিৰ ডেট আজি ছাবমিট কৰা ডেট এইটো মানে ঠিক আছে 22 তাৰিখ 1 মাৰ্চ 2026 নেক্সট কৰিম নেক্সট কৰাৰ পিছত চাওক হ'ব ছাবমিট ফৰ্ম হ'ব এইটো চাওক দেখা পাইছে এইটো চাওক এইটো হ'ল গ'ল এতিয়া মই তলত যাম এনেকৈ ছাবমিট কৰিম এইটো ছাবমিট কৰিম তাৰপিছত কি আছে আপোনাক দেখাই দি আছোঁ ৰ'ব এই লাষ্টত ডান কৰিব এইটো ডান কৰাৰ পাছত কি মই দেখাই দি আছোঁ ডান কৰাৰ পাছত চাওক এইটো এনেকুৱা আহিব এইটো হ'ল কিন্তু এতিয়া যদি আৰু যদি এনেকুৱা দেখায় আপুনি ৰিফ্ৰেছ কৰিব ৰিফ্ৰেছ কৰিলে চাব এইটো হ'ল হ'ব 5 দিন লেখা ওলাব পায় নহ'লে কেতিয়াবা ইয়াত শ্ব' কৰে নহ'লে কেতিয়াবা মানে বেলেগতো শ্ব' কৰিব চাগে এইটো শ্ব' কৰা নাই এতিয়া মানে এইটো হৈ গ'ল বেংক ষ্টেটমেণ্টটো আপোনাৰ হৈ গ'ল মানে বুজি পালে এতিয়া হোৱা বুলি আপুনি কেনেকৈ জানিব কেনেকৈ চেক কৰিব চাওক এইটো যদি মই বেক কৰোঁ যদি এইটো মই বেক কৰোঁ আৰু যদি যাওঁ সেই ষ্টেটমেণ্টটো আৰু দেখাব কিন্তু শ্ব' কৰিব মই এইটো যাম চাওক আৰু শ্ব' কৰিব পাৰে কেতিয়াবা শ্ব' কৰে কেতিয়াবা নকৰে মানে বৰ্তমান কৰা নাই যদি নকৰে কোনো প্ৰব্লেম নাই আৰু যদি কৰে কয় এইটো 5 দিন হ'ল থাকিব এতিয়া বেংক ষ্টেটমেণ্ট হৈছে বুলি আপুনি কেনেকৈ জানিব বেক কৰিম এই দাদাৰ প্ৰফাইলত যাম মই ইয়াত যাম হোৱা বুলি কেনেকৈ জানিব ইয়াত যাম এনেকৈ তলত যাম এই যে পে আউটত যাম পে আউটত গ'লোঁ নহয় এনেকৈ আপুনি চেক কৰিব কেনেকৈ গম পাব যে হ'ল বুলি এই ছেটিংছত যাম এতিয়া মই ছেটিংছত আপোনাক এই যে এইটো কিলো এই ছেটিংছত যাব আপুনি এইটো হ'ল দেখা পালে এই চাওক ছেটিংছত গৈ কিনে এই যে ওপৰত চাওক শিৱা মাৰাক একাউণ্ট নম্বৰ বহি গৈছে কাণ্ট্ৰি এই যে বিজনেছ টাইপ ইণ্ডিভিজুৱেল এতিয়া মই নাম্বাৰটো নাথাকাৰ কাৰণে মই এইটো হাইডকৈ ৰাখিছোঁ হাতেদি ৰাখি মানে বুজিছে আৰু আপোনালোকে জানে মই ডাইৰেক্ট ভিডিঅ' এনেকৈ আপলোড কৰোঁ এইটো এনেকৈ আপুনি কৰিব বুজি পালে আৰু এটা কথা কৈছোঁ চাওক যিসকলে যদি আপোনালোকৰ নাম যদি ভুল হৈছে কিবা কাৰণত কি কৰিব লাগে জানে আপুনি যদি নাম ভুল হৈছে আপুনি কি কৰিব এই ওপৰত নামটো আছে না শিৱা মাৰাক 4729 তাতে আপুনি ক্লিক কৰিব ঠিক আছে কিবা কাৰণ আপোনাৰ এইটো কৰোঁতে আপোনাৰ নাম যদি ভুল হৈছে কি কৰিব আপুনি ইয়াত ক্লিক কৰিব ইয়াতে ইয়াত ক্লিক কৰিব ইয়াতে ক্লিক কৰা যদি নামটো ভুল হয় আপুনি কিবা এই আপডেট ক্লিক কৰিব এই আপডেটটো ক্লিক কৰিব এই আপডেট এইটো চাওক আপডেট ক্লিক কৰিব আপোনালোকৰ কিছুমান এনেকুৱা একাউণ্ট আহি পায় চাওক এই নাম্বাৰটা OTP আহিব ক'ড আহিব এই যে এনেকৈ দেখাব ক'ড আহিছে এনেকুৱা এই ক'ডটো ইয়াত বহাব লাগিব ইয়াতে ক'ড যদি আপোনাৰ OTP এই নাম্বাৰত এই মোবাইল নাম্বাৰত OTP আহিলে এই OTPটো বহাই কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পৰা এই প্ৰফাইলটো খুলিব মানে খোলাৰ পিছত তাতে আপুনি কি কৰিব IFSC কোড আৰু আপোনাৰ একাউণ্ট নম্বৰ বহাব লগতে আপুনি তাতে নামো চেঞ্জ কৰি বহাব পাৰে মানে যদি নাজানে আপুনি কৰিব ঠিক আছে আৰু ভিডিঅ'টো ছেভ কৰি ৰাখক নহ'লে শ্বেয়াৰ কৰি আপোনাৰ ৰাখি দিয়ক নেহেৰাব নহ'লে পিছত আপোনাৰ যদি বেংক ষ্টেটমেণ্ট আহে যিসকলে কৰা নাই ফেচবুকত যোনে কাম কৰে বেংকত আপোনাৰ আহিব সকলোৰে নতুন পুৰণি চবকে কৈছোঁ ছেভ কৰি হোৱাটছআপত হওক ফেচবুকত হওক য'তেই নহওক আপুনি ছেভ কৰি ৰাখি থৈ দিয়ক ঠিক আছে আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰিব আৰু ধৰক কেনেকুৱা লাগিল আহিতো ভালে লাগিল বেংক ছেটআপটো হৈ গ'ল তাৰ বাবে থেংক ইউ দা হয় ভাল লাগিল